আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক মই চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। আজি মোৰ মাতটো কালিতকৈ অলপ ভাল পাইছে কি জানো, মোৰো লাগিছে অলপ ভাল হৈ যায়। এয়া চিকেন আৰু চানা দাল, এইফালে মই অলপ চিকেন ধুই দিছোঁ, কেইটুকুৰামান আলু দিছোঁ। এতিয়া মই বনাবলৈ লৈছোঁ চিকেনৰ চামি কাবাব। তাৰ কাৰণে মই চিকেন আৰু চানা দালটো বইল কৰি লৈছিলোঁ। বইল কৰি লওঁতেই মছলাবিলাক একেলগে দি দিছোঁ। মছলা দিছোঁ মই ইয়াত অলপমান গৰম মছলা, জিৰা, আদা নহৰু আৰু জালুকৰ গুড়ি আৰু নিমখ, হালধি, যিকেইটা নৰ্মেল আৰু আমি মিটৰ কিবা বনালে ইউজ কৰোঁ সেইকেইটাই বস্তু, তাতকৈ বেছি একো দিয়া নাই। জাষ্ট এতিয়া মই এইখিনি এনেকৈ লৈ লৈছোঁ। লৈ আমি ইয়াত এইখিনি গোটেইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি দিম। গ্ৰাইণ্ড কৰি এটা ফাইন পেষ্ট বনাই ল'ম। ইয়াতে মই পানীটো টকি ল'লোঁ, যিহেতু পানীটো থাকিলে আমাৰ অলপ হেৰি হৈ যাব, বেছি ঢিলা ঢিলা যেন হ'ব। আপোনালোকেও এইদৰে কৰিব। ইয়াৰ লগতে এটা কথা কৈ থওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ'বিলাক লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাইডত যিটো বেল বাটন থাকে সেইটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে লগে লগে ন'টিফিকেশ্যন পাই যায়। আৰু মই ইনষ্টা আৰু ফেচবুকতো পেজ আছে, সেইকেইটাও ফ'ল' কৰি ল'ব। চাওক, আমাৰ চিকেন, আলু আৰু চানা দালৰ ফাইন পেষ্ট হৈ গৈছে ৰেডি। এতিয়া ইয়াৰ লগতে যিহেতু এইটো চামি কাবাব, সেইকাৰণে ইয়াতে আমি অলপ কৰিয়েণ্ডাৰ লিভছ, কেৰট আৰু কেবেজৰ লিভছ দি দিম। তেতিয়াহ'লে এইখিনি আমি ভালকৈ মিহি মিহিকৈ কাটি ইয়াতে মিক্স কৰি দিম। চাওক, এতিয়া মই গোটেইখিনি মিহি মিহিকৈ ফাইন চপ কৰি লৈছোঁ। এতিয়া মই ভালকৈ এইখিনি মিলাই ল'ম। এইদৰে ভালদৰে মই মিহলাই লোৱাৰ পিছত আমি এইদৰে যিদৰে কাবাবৰ শ্বেপ হয়তো, এইটো বস্তু শ্বেপটো বনাই ল'ম কাবাবৰ দৰে। তাৰ কাৰণে আমি আৰু অলপ ভালকৈ মিহলোৱাটো দৰকাৰ, যিহেতু এতিয়া ভালকৈ বস্তুখিনি মিহলাই নাই। চাওক, এতিয়া আমি এইখিনি ভালকৈ সানি ল'লোঁ। সানি লৈ আমি আমাৰ হাতৰ এই পতাটোত যিটো পাল্ম বুলি কওঁ আমি, এই দুই চাইডৰ দুটা পাল্মতে আমি অলপ অলপ তেল সানি তাৰপিছত এইদৰে আমি কাবাবৰ দৰে শ্বেপটো কৰি লৈছোঁ। দেখিছেনে? ভালকৈ কৰিব যাতে ছাইডবিলাক ফাটি নাযায়। এইদৰে আমি কৰি ল'ম। এতিয়া আমি তাকে বাকী গোটেইখিনি আমি এইদৰে কাবাবৰ শ্বেপত বনাই ল'ম আৰু তাৰপিছত আমি ফ্ৰাই কৰিম। যিহেতু কেৰাহীখন সৰু আৰু তেলটো কমেই আছে, সেইকাৰণে আমি কাবাব বেছি নিদিওঁ, তিনিটাকৈহে ভাজিম। আৰু গেছৰ ফ্লেমটো আমি হাই কৰি থ'ম, যিহেতু আমাৰ চিকেনখিনি বইলেই হয়। চাওক, এতিয়া মোৰ চামি কাবাব হৈ গৈছে ৰেডি। দেখিছেনে? এতিয়া মই খাই দেখাব নোৱাৰোঁ, যিহেতু ৰোজা আছোঁ, ৰোজা খোলা সময়তে খাম। তেতিয়াহ'লে আপোনালোকেও এইদৰে বনাব আৰু মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। বাই বাই।